কেনে গীতাত অৰ্জুনক কৈছে হে অৰ্জুন মোৰ জন্ম কৰ্ম লীলা ৰহস্যবিলাক সেইকাৰণে না কীৰ্তন ঘোষাটো কৈছে মহাপুৰুষ গুৰুজনে এই ৰাম তোমাৰে হে অংশ আমি হয়নে হে যত জীৱ যাক তোমাৰ মায়ায়ে হৰি বান্ধিছে আমাক হয়নে ভগৱন্তক ৰিকুৱেষ্ট কৰিছে কি বোলে দিও উপদেশ ভজো অ তোমাৰ চৰণ মায়াৰ বান্ধোন সিন্ধু বোলে শ্ৰৱণ কীৰ্তন আৰু এই শ্ৰৱণ কীৰ্তনৰ যোগেদিয়ে এই মায়াৰ যিবিলাক বান্ধোন গাঁঠি গ্ৰন্থি গ্ৰন্থি মানে গাঁঠি আমি ঈশ্বৰৰ কথা যিমানেই শুনিম ঈশ্বৰৰ নাম গুণ জন্ম কৰ্ম যিমানেই শ্ৰৱণ কীৰ্তন শুনিম আমাৰ লাহে 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 এই মায়াৰ গাঁঠিবিলাক খোল খাই গুচি যায় জীৱবিলাক মুক্ত হৈ যাব গতিকে কৃষ্ণ প্ৰভু হয় হয় বাবু হয় বাবু মই সেইটো কাৰণে আমাৰ সূৰ্য বাপক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ তেখেতে 3 ঘণ্টা ইয়াত থাকিব সেইকাৰণে একেবাৰে শেষত এইটো আমি উত্তৰ দিম বুলি সেৱা জনালোঁ ঔ হৰি ঔ ৰাম নহ'লে মানে তেখেতে অকণমান শ্ৰৱণ কৰিব তেখেত ঔ হৰি ঔ ৰাম হৈ যায় গতিকে সেইকাৰণে তেখেতক মই এতিয়া উত্তৰটো দি দিলে তেখেতে যাবগৈ আৰু এখেত ৰখত চতুৰ বুজি পাইছেনে বহুত চতুৰ ভকত গতিকে আৰু ভকত তেনেকাই হ'ব লাগে মানে ৰখত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন গতিকে অবস্তু বস্তুবৰ কথাটো মই আগতেও ক'লোঁ যে মই পিছতহে ক'ম এতিয়া নকওঁ কাৰণ এতিয়া যিখিনি কথা আমি আনি আছোঁ এইখিনি মৈত্ৰেয় আৰু বিদুৰৰ যিটো সংবাদ এই সংবাদৰ যোগেদি বিদুৰে প্ৰশ্ন কৰিছে মায়ানো কেনেকৈ ঈশ্বৰে আমাক সংসাৰত মায়াৰ দ্বাৰা কেনেকৈ পৰিচালিত হৈ আছে আৰু আমি এই 4 জাতিৰ পিতা যে কৃষ্ণক যে ভজিলে আমি সকলোৱে জাতিত পৰিম আৰু কৃষ্ণক যে নভজি আমি কি হ'ম বাৰু অজাতি হ'ম কৃষ্ণক ভজিলে আপুনি মই এতিয়া সকলোৱে জাতিত পৰিম কাৰণ 4 জাতিৰ পিতাই কৃষ্ণ এই ৰাম হৰিক ভজয় যিটো তাকে বোলে জাতি হৰিৰ বিমুখ যিটো হেহি হে অজাতি হৰিক ভজয় যিটো তাকে বোলে জাতি আৰু হৰিৰ বিমুখ যিটো হেহিহে অজাতি এতিয়া আপুনি মই সকলোৱে ভগৱানৰ ভকতি কৰিছোঁ সেইকাৰণে আমি এতিয়া জাতিত আছোঁ আৰু যিসকল ব্যক্তি হৰিক নভজে কৃষ্ণক ভক্তি নকৰে তেওঁক অজাতি বুলি কৈছে আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয় সাধাৰণ ভাষাত তাক বৈজাতি বুলি ক'লেও অশুদ্ধ নহয় যিসকল ভগৱানৰ ভকতি নকৰে সেইসকলক শাস্ত্ৰ সন্মত শাস্ত্ৰত কি কৈছে যে জাতি সেইজনে যি নেকি ভগৱানৰ ভকতি কৰিছে সেইকাৰণে অৰ্জুনক কৈছে হে অৰ্জুন হে মোৰ ভকতৰ কিয় হে জাত বিচাৰিলা চণ্ডালু পৰ্যন্ত ভজি পাইবা মুকুতি অৰ্জুন মোৰ ভকতৰ তুমি জাতি নুসুধিবা ভকত যিসকল মোৰ চণ্ডালো যদি মোৰ ভক্তি কৰিছে তেওঁক ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে আৰু ব্ৰাহ্মণ যদি হয় কিনে নিজেই ঈশ্বৰৰ ভকতি নকৰে তেনেহ'লে তেওঁ চণ্ডালতকৈ অপবিত্ৰ বুলি কৈছে ল'ৰা ছোৱালীবিলাকক আপোনালোক অকণমান নিজৰ ল'ৰা ছোৱালীবিলাকক ভাল ধৰণে ৰাখক কি কাৰণে
ল'ৰা ছোৱালীবিলাকৰ কাৰণে আপোনালোকৰো শ্ৰৱণটো ভালকৈ নহ'ব। গতিকে এই কথাবিলাকে ইয়াতে কৈছে, গৃহ ব্ৰহ্মচাৰী বানপন্থ জ্যোতিষয় তাখম্বাৰ ধৰ্ম কৰ্ম কয়ো কেন নয়, জগত সংগৰি যেবে ৰৈলা কৃপাময়, তেবে তাংক সিবেলাত কোনে উপাস হয়। এনেকুৱা প্ৰশ্ন কৰিছে, যেতিয়া ভগৱন্ত গোটেই ব্ৰহ্মাণ্ডটো প্ৰলয়ৰ সময়ত নিজৰ উদৰত লয়, সেই সময়তনো কোনে ভগৱন্তক উপাসনা কৰে। এই কথাবিলাক বিদুৰক মৈত্ৰেয়ে ক'ব। তাৰপিছত কৈছে, যেন মহাৰাজা ৰঙে কৰিলা শয়ন, চামৰ ধৰিয়া সেৱা কৰে ভিত্তগণ, কোনোবা উপায় তুষ্ট হুৱন্ত ঈশ্বৰ, ইষব প্ৰশ্নৰ মুখ দিওঁক উত্তৰ। ভগৱন্ত সন্তুষ্ট হোৱাৰ উপায় বিচাৰিছে। এতিয়া আপুনি ময়ো ভকতক যেতিয়া লগ পাওঁ, আপুনি প্ৰশ্ন কৰিব লাগে যে ঈশ্বৰক সন্তুষ্ট কৰা উপায় কি, এইটো প্ৰশ্ন হ'ব লাগে, হয়নে বাৰু? তেতিয়াহে আপোনাক ভকতে সেই উপায়বিলাক দিব। আপুনিনো কেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে, এই কথাটো কাক সুধিব লাগিব? ভকতক সুধিব লাগিব। কাৰণ ভকতেহে ভগৱন্তৰ কথাবিলাক জানে। আপুনি অভকতক যদি প্ৰশ্নটো কৰে যে ভগৱানৰ ঘৰটোনো ক'ত, এড্ৰেছটো ক'ত, অভকতক এজন যদি সোধে তেওঁ ক'ব পাৰিবনে? পাপ সমস্ত নোৱাৰে। আপুনি ভগৱন্তৰ বিষয়ে যদি জানিব আছে, তেনেহ'লে আপুনি ভকতক সুধিব লাগিব। ভগৱান কেনেকৈ থাকে, ভগৱন্ত ঘৰ ক'ত, ভগৱন্ত কি কাম কৰে, ভগৱন্ত কি খায়, ভগৱন্ত কেনেকৈ শুৱে, ভগৱন্তৰ গোটেই সম্পূৰ্ণ বায়'ডাটাটো ক'ত পাব? ভকতৰ ওচৰত। সেইকাৰণে কৃষ্ণক পাইবাৰ জানা ভকতেহে প্ৰন্থা, বা কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা। এহি মানে কহে কি গীতা ভাগৱত গ্ৰন্থ। কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন আপুনি মই কাক দিব লাগিব? ভকতক দিব লাগিব। সংস্কৃত শ্লোকত কৈছে, সিদ্ধিৰ ভৱতি বানেতি অতৃত্য সেবিনাম। আপোনাৰ সিদ্ধি তেতিয়াই হ'ব যেতিয়া আপুনি এজন ভগৱানৰ ভকতৰ ভকতি কৰিব। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বড়, ভকতক ভজিলে গুছে কৰ্মজৰ। সেইকাৰণে দেৱতাতকৈ তীৰ্থতকৈও ভকতক শ্ৰেষ্ঠ বুলি কৈছে। আকৌ গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, মই হৰি জগতৰ, কিন্তু মই বৈশ্য ভকতৰ। মই ভকতৰ আণ্ডাৰত কাম কৰোঁ বুলি কৈছে। ভকত মোৰ হৃদয় বুলি কৈছে, আৰু ময়ো ভকতৰ হৃদয়, হয়নে? সেইকাৰণে ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। আৰু সেইজন ভকতক পাই যদি আপোনাৰ মোৰ সন্তুষ্ট নাই, ভকতক দেখি যদি আপোনাৰ মোৰ সন্তুষ্ট নাই, ভগৱান কৃষ্ণই কৈছে দশম স্কন্ধত, এই ৰাম ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। মোৰ ভকত এজনক দেখি তেওঁ সেৱা এটাও নকৰিলে, নমস্কাৰ এটাও নকৰিলে, কিন্তু মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। মোক বোলে টাইলছ লগা নামঘৰত সুন্দৰভাৱে ৰাতিপুৱা গধূলি কিন্তু তেওঁ সেৱা কৰি আছে, হয়নে? কিন্তু মোৰ ভকত এজন যদি গধূলি গ'ল, সেৱা এটাও কৰিবলৈ তাৰ সময় নাই। তেতিয়া ভগৱানে কৈছে বোলে ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। সেইজন মূঢ়মতি বুলি কৈছে। তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। সেইজনে মোৰ পৰম শত্ৰু।
যিজন ভকত এজনক চাই সেৱা এটাও নকৰে সেইজনৰ নিচিনা শত্ৰু মোৰ আৰু নাই বুলি কৈছে। গতিকে আপোনাসৱ মহামহন্ত আজি আমাৰ সেৱকীয়ে সমস্তজনকে সমজ্ঞান কৰিব লাগিব। ইয়াত চাণ্ডাল এজনো যদি উপস্থিত হৈছে আজিৰ সেৱাত বা একেবাৰে ভিক্ষাৰী এজনে আহিছে একেবাৰে ফটা চিটা কাপোৰ এটা পিন্ধি ভকতজন যেনিবা চুৰিয়া গামোচা পিন্ধি একেবাৰে ইস্ত্ৰি মাৰি ধুনীয়াকৈ সাজ পোছাক পিন্ধি আহিছে, তেওঁক যিটো সন্মান দিছে আপুনি, ভিক্ষাৰী মানুহ এজন আপোনাৰ গৃহত আহিছে, সেৱকীজনে সেই একেই সন্মান সেই ভিক্ষাৰীজনকো দিব লাগে। কাৰণ কুকুৰ চিগাল গদৰ বৰু আত্মৰা জানিয়া সবাকো পৰি কৰিবা প্ৰণাম বুলি কৈছে। ভকত সকলোকে সমভাৱনা পন্নৰে চাব লাগিব, কৃষ্ণ ভাৱপন্নাৰে আমি এই জগতখনক চাব পাব লাগিব। সেইকাৰণে কৈছে কৃষ্ণ ভক্তি কৰা নিত মনক সংযম দিয়া দান সমস্তকে বুদ্ধি কৰি হম। আৰু সেই কৃষ্ণ ভক্তি নিজেও আচৰণ কৰি সমস্ত জগতক বিলাই দিয়াজনেই হৈছে ভকত। গতিকে এই কথাটোকে কৈছে যে ঈশ্বৰক সন্তুষ্ট কৰিবৰ একমাত্ৰ উপায় হৈছে আপুনি ভকত সন্তুষ্ট কৰিব লাগিব প্ৰথম, তেতিয়াহে ঈশ্বৰ সন্তুষ্ট হ'ব। আৰু যিদিনাখন আপোনাৰ প্ৰতি ভকত অসন্তুষ্ট হ'বলৈ আৰম্ভ হৈ গ'ল তেতিয়া গম পাব যে আপোনাৰ প্ৰতি ঈশ্বৰ অসন্তুষ্ট আহি গ'ল, ঈশ্বৰ অসন্তুষ্ট হৈ যায়। সেইকাৰণে ভকতক আপুনি প্ৰথমে সন্তুষ্ট কৰিব লাগিব, এই কথাটোকে ইয়াত ক'ব। তাৰপিছত কৈছে অনুব্ৰত শিষ্যত দয়ালু গুৰুচয় নুপুচা কথাকত মাতি আপুনি কহয় এতেকে আমাকো নিজ ভিত্ত বুলি ধৰি ইটো কথা চয় কহি উক কৃপাময় তোমাৰ আশ্ৰয় লাভচয় স্বৰূপত যজ্ঞ দান তপব্ৰত কৰে যত যত কোটি ভাগ্য ইহাৰ ৰেণুক সমন্বয়। ভগৱানৰ নাম লোৱাজন নামৰ যিমান পুণ্য আছে বা ভকত সেৱাত যিটো পুণ্য আছে সেই পুণ্যটো অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসুই যজ্ঞ কৰাতকৈও বহুত ওপৰৰ যজ্ঞ হয় বুলি কৈছে। আপুনি যদি হৃদয়ৰ পৰা এবাৰ যদি কৃষ্ণ ক'ব পাৰে দেবা তেতিয়া 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি ভাগৱতত উল্লেখ আছে। এবাৰ যদি আপুনি হৃদয়ৰ পৰা কৃষ্ণ বুলি কৈছে 16টা অশ্বমেধ যজ্ঞৰ ফল পায়। সেইকাৰণে কীৰ্তনত আমাৰ গুৰুজনাই কৈছে নহয় যে সূৰ্যগ্ৰহণত শতকোটি ধেনু ব্ৰাহ্মণক দেই যান, হয়নে? প্ৰয়াগ গংগাৰ জলত নিবাস কৰে দশকল্পমান অযুতেক মেৰু মানে সুবৰ্ণক দেই দান গোবিন্দ নামৰ শতভাগ ৰেণু নুহে সমান, হয়নে বাৰু? গতিকে ঈশ্বৰৰ নামৰ মহিমা ইমান আছে বুলি কৈছে। সেইকাৰণে কৃষ্ণই অৰ্জুনক যেতিয়া নামৰ মহিমা কৈ আছিলে ইয়াতে উত্তৰ পাই আপোনালোকক এই পদবন্ধে কৈ আছে ইয়াত যে কোটি ভাগো ইহাৰ ৰেণুক সমন্বয় হৰি ভক্তি দান দিলে হিতু ফল হয়। আপুনি যদি কাৰোবাক হৰি ভক্তি দান দিব পাৰে, সেইকাৰণে সেই হৰি ভক্তিটো আপুনি নিজে আচৰণ কৰি আনকো আপুনি দান দিব পাৰিব লাগিব। আপুনি অকল জানিলে নহ'ব, 5জনক আকৌ হৰি ভকত আপুনি বনাব লাগিব। আপুনি আচৰি ধৰ্ম আনকো শিকাব লাগিব। সেইকাৰণে সেইটোকে হৈছে ভাগৱত ধৰ্ম। সেইকাৰণে পদবন্ধে আমাৰ কৈছে নহয় যে তাৰা হবে ধন্য, হয়নে? তাৰা হবে পূজ্য তাৰা হে সুহৃদজন কলি যুগে হৰি আনু কবুলাৱে আপুনো কৰে কীৰ্তন। আপুনো মানে নিজেই কীৰ্তন কৰে আৰু আনকো হৰি ভক্তিটো দান কৰিব লাগিব, এই কথাটোকে কৈছে। সেইকাৰণে আমাক হৰি ভক্তি দান কোনে দিলে বাৰু? সকলোৱে গাব দেই। হৰি ভক্তি দান
দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালো শংকৰ বিনাই নাই নাই আন বন্ধু। আমাৰ আচল বন্ধু মহাপুৰুষ গুৰুজন, হয়নে? আজি আমাৰ আমাৰ পৰম বান্ধৱ কোন? আমাৰ পৰম বান্ধৱ হৈছে আমাৰ ইন্দ্ৰেশ্বৰ বাপ। কাৰণ তেখেতে এই আসনত বহি আপোনাক হৰি ভক্তিৰ কথাবিলাক কৈ আছে, হয়নে বাৰু? অঁ, সংশয়টো থাকিব। হয়, গুৰুজনাই আমাক কৈছে, মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে, বৰ সুন্দৰ কথা কৈছে। প্ৰশ্নটো আহিলে আমাৰ বাপৰ ফালে আপুনি মাইকটো ঘূৰাই দিব। এই হেৰিভাগ আমাৰ, কাৰণ প্ৰশ্নবিলাক আহিব লাগে। সাধু সমাগমে প্ৰশ্ন সম্ভাষণে উভয়ৰ উপকাৰ, দুইজনৰে উপকাৰ হয়, হয়নে? জীৱাজনে শুনে জীৱাজনে কহে দুই হান্তু সংসাৰ তৰে। সাধু সমাগমে প্ৰশ্ন হ'ব লাগে। প্ৰশ্ন হ'লে দুইটাৰে উপকাৰ হয় বুলি কৈছে। যিজনে শুনে বা যিজনে কহে সেইজনো সংসাৰ তাৰ পাৰ পাব, আৰু যিজনে মানে প্ৰশ্ন কৰে সেইজনো সংসাৰ পাৰ হয় বুলি কৈছে। গতিকে এই যে কুম্ভ মেলাৰ কথা কৈছে বাপে, তীৰ্থ ভ্ৰমণৰ কথা কৈছে। আমাৰ গুৰুজনাই 12 বছৰ তীৰ্থ ভ্ৰমণ কৰিছিল, হয়নে? মহাপুৰুষ গুৰুজনাই আমাৰ 12 বছৰ তীৰ্থ ভ্ৰমণ কৰিছিল। আমাৰ গুৰুজনাই তীৰ্থ ভ্ৰমণ কিয় কৰিছিল? তাৰমানে কলিযুগত সেই তীৰ্থবিলাক অপবিত্ৰ হৈ আছিল, বুজি পাইছেনে? আৰু এই তীৰ্থবিলাক কলিৰ মলত, কলিৰ যিমান পাপীসকল সেই তীৰ্থবিলাক স্নান কৰি যেতিয়া পাপময় হৈ আছিল, সেই তীৰ্থবিলাকক পবিত্ৰ কৰিবৰ কাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিছিল। কাৰণ মহাপুৰুষ শংকৰদেৱ কোন হয়? গুৰুজন কোন হয়? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন্তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। মহাপুৰুষ গুৰুজন কোন আছিল বাৰু? জেনেৰেল মানুহ নাছিল, হয়নে? মহাপুৰুষ গুৰুজন কোন আছিল? সাক্ষাৎ ভগৱান আছিল, কৃষ্ণ আছিল। গুৰু আৰু কৃষ্ণৰ মাজত যদি ভিন্নতা আহে তেনেহ'লে সেইজন কোটি জন্মৰ নৰকত পৰিব বুলি কৈছে। সেইকাৰণে মহাপুৰুষ গুৰুজনাক তেওঁৰ দীক্ষাগুৰু শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে কৈছে যে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নাৰাধম। শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নাৰাধম তে সৰ্বম নৰকম জান্তি যাবৎ চন্দ্ৰ দিবাকৰ। শংকৰদেৱক কোনোবা যদি মানুহ বুলি ভাবিছে, সেইজন বোলে তেতিয়ালৈকে নৰকত পৰিব, বোলে কেতিয়ালৈকে নৰকত পৰিব? যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব। কৃষ্ণ, আমি এতিয়া যিভাগ প্ৰশ্ন সুধিলোঁ আমাক গুৰুজনাই এটা উত্তৰ দিছে, আমি ভাল পাইছোঁ। কিন্তু আমাৰ পিনৰ পৰা অকণমান কওঁ, গুৰুজনা দুখ নধৰিব। কৃষ্ণ, এইটো পূৰা হোৱা নাই বাৰু উত্তৰটো। কওক তেতিয়া। কৃষ্ণ, হয় কৃষ্ণ। তাৰমানে মহাপুৰুষ গুৰুজনা স্বয়ং ভগৱন্তৰ অৱতাৰ, হয়নে? আপোনালোকৰ ইমানেই সৌভাগ্য যে এই নগাঁও জিলাতে মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল। নহয় বাবা? নগাঁও জিলাতে মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল। ইয়াৰ ধূলি ধূলি পবিত্ৰ। কি কাৰণে? স্বয়ং জগতৰ ঈশ্বৰ এই পুণ্যতীৰ্থত অৱতাৰ হৈছে। এবাৰ কি হ'ল,
নাৰদে কৃষ্ণক প্ৰশ্ন কৰিছিল কি বুলি এইটো কুৰুক্ষেত্ৰ উপপুৰাণত আছে দেবা কুৰুক্ষেত্ৰ উপপুৰাণত নাৰদে কৃষ্ণক প্ৰশ্ন কৰিছে হে নাৰায়ণ হে কমলনয়ন প্ৰভু আপুনি কলিযুগত কোনটো দিশত অৱতাৰ হ'ব আৰু কত অৱতাৰ হ'ব তেতিয়া নাৰদক কৃষ্ণই কৈছে হে নাৰদ কলিযুগত মই শংকৰ স্বৰূপে পূৰ্ব দিশত অৱতাৰ হ'ম এটো সংস্কৃত শ্লোকত আছে শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্ব দশে বিৰজতে পূৰ্ব দিশত অৱতাৰ হ'ম শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্ব দশে বিৰজতে ধৰ্ম সনাতনম यैष प्रकाश क्षिति मंडले श्रीमंत मीश्वर देव पूर्व दशे विरजते धर्म सनातनम यैष प्रकाश क्षिति मंडले क्षिति माने होइसे भूमि अकृति कर्मो नाशय सत्संग च लभयते नरः भवबंध कौलमलंच नाशनम महापुरुष जगतगुरु श्रीमंत शंकरदेवे पूर्व दिशत अवतार होइसे भगवान कृष्ण नारदक কৈছিলে যে মই पूर्व दिशत शंकर स्वरूपे अवतार हूँ है कथा मते भगवान कृष्ण कलिजुगत आजिर পৰা 500 বছৰৰ পূৰ্বে হয়নে বাৰু নগাঁও এই নগাঁও জিলাতে আপোনালোকৰ কোটি জন্মৰ সৌভাগ্য এই নগাঁওতে গুৰুজন বস্তু আমাৰ অৱতাৰ হৈছে তেতিয়া নাৰদে প্ৰশ্ন কৰিছিল আকৌ প্ৰশ্ন কৰিছে কি বুলি প্ৰশ্ন কৰিছে যে প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব तेतिया नारदक कैसे हे नारद गुप्तम हरियम जस वैष्णवम विपुलम कीर्ति देवता हरि शंकरे रूपेणो निजो भक्ति प्रचारयते नारदक कैसे हे नारद गुप्तम हरियम जस वैष्णवम विपुलम कीर्ति देवता हरि शंकरे रूपेणो निजो भक्ति प्रचार होते जेतिया निकी मोर ए हरिर नाम देवता सकले गुपुत करिब लुकुवाई दिब ढाकुन दिब तेतियाई मैं शंकर स्वरूपे आको अवतार হয় ए हरिर नाम महाधर्म गोटे भकतসকলক प्रचार करिब हेकाने महापुरुष माधवदेवे नाम घोषात लिखिसे पदत देवा ना महापुरुष नाम घोषात कि बुली कैसे सकलोए गाब दे ये हरि गुपुत करिला हेन हरिर नाम व्यक्त करी समस्त लोकक उधारिला हयने समस्त लोकक निस्तारिला आरो मने गर्व ये आदि सत्य जुगे शुद्ध धर्म हे आसिले क मात्र हरि नाम आदि सत्य जुगत हरि नाम आछे बुझी पाइछने देव हबे गुप्त करिला करी क पट
হেন হৰিৰ নাম ব্যক্ত কৰি এ সমস্ত লোকক উধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। গতিকে এই হৰিৰ নাম ধৰ্মটো প্ৰচাৰ কৰিলে। সেইকাৰণে এই হৰিৰ নামত যিসকল ভকতে আশ্ৰয় লৈ আছে সেইসকল ভকতে কেতিয়াও অন্য তীৰ্থ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। গুৰুজনাই কৈছে অ দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি লয়ো এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ পাইবে নলাগে দূৰক যাইবে আশা হৰি সবাৰো হিয়াত। গতিকে মহাপুৰুষ গুৰুজনাই আমাক ভগৱানক বিচাৰি তীৰ্থ ভ্ৰমণ কৰিবলৈ কোৱা নাই। গতিকে সংস্কৃত শ্লোকত কৈছে, ধ্যান দি শুনিব হৈ যাব। সংস্কৃত শ্লোকত পদ্মপুৰাণত কৈছে বোলে ইদম তীৰ্থম ভ্ৰমন্তি তামসা জনা আত্মম তীৰ্থম নজানন্তে কথম মুখ্য বাৰানানা। যিনিকি আত্মতীৰ্থৰ কথাটো আমাক গুৰুজনাই আমাক দিছে, হয়নে? হয়নে? কৃষ্ণ কওক। হ'ব কৃষ্ণ কৃষ্ণ। লগতে আমি কথাভাগ আমি বিচাৰিছোঁ এইটোহে যে আপুনি ক'লে যে গুৰুজনা 12 বছৰ বয়সত তেওঁ তীৰ্থ ভ্ৰমণ কৰিছিলে তীৰ্থ পবিত্ৰ কৰিবৰ কাৰণে। বয়স বুলি কোৱা নাই। অঁ 12 বছৰ 12 বছৰ অঁ ঠিকে আছে। আমাৰ বুজা অকণমান ভুল হৈছিলে বাৰু, কাৰণ যি নহওক বাৰু। এতিয়া কথা হ'ল তেওঁ যদি তীৰ্থ পবিত্ৰ কৰিছে এতিয়া সেই তীৰ্থলৈ যোৱাটো বাধা কৰি তেওঁ কিয় লিখিলে যে গংগা বাৰাণসী কেদাৰ কাবেৰী আনো যত তীৰ্থ আছে শুদ্ধ হওঁ বুলি সদায় ভ্ৰমন্ত ভকতৰ পাছে পাছে। হয়। গতিকে তেওঁ যদি তীৰ্থ পবিত্ৰ কৰিছে তেতিয়াহ'লে আমালৈ পথ মোকলাইহে দিলে। এতিয়া তেওঁ কীৰ্তনত সেই কথা কিয় লিখিলে? আমাৰ বাপজনাই কিছু কথা সুধি আছে, আমি সেইকাৰণে সোধা নাই। কাৰণ কিয় সোধা নাই যে সূৰ্যৰ কাষতো থাকে তাককে আন্ধাৰে থাকে। গতিকে যেতিয়া সূৰ্য আপোনাৰ লগতে আছেই, গতিকে আন্ধাৰে কোনো কাৰণতে ঢাকিব নোৱাৰে। গতিকে পথ মুকলি হ'বই। সেইকাৰণে বাপজনে এই কথাখন অকণমান বুজাই দিয়কচোন। গয়া হয়, মহাপুৰুষ গুৰুজনাই এইকাৰণে লিখিছে যে আপুনি মই যেতিয়া একান্ত ভকত হ'ম, একান্ত ভকত, সেই একান্ত ভকতসকলৰ দ্বাৰাই এই তীৰ্থ পবিত্ৰ হয় বুলি কৈছে। তাৰমানে ইয়াৰ উদাহৰণ আছে। উদাহৰণটো এনেকুৱা, যেতিয়া গংগাক ভগীৰথে নমাই আনিছিল তেতিয়া গংগাৰ এটা প্ৰশ্ন আছিল। ভগীৰথক কৈছে যে হে ভগীৰথ, মই পৃথিৱীত যাওঁ, পাপীসকলক উদ্ধাৰ কৰিম, আৰু পাপীক গা ধুৱাওঁতে ধুৱাওঁতে মই নিজেই অপবিত্ৰ হৈ যাম। গতিকে সেই মই যে অপবিত্ৰ হ'ম, মোকনো কোনে উদ্ধাৰ কৰিব? এই কথাটো ভগীৰথক প্ৰশ্ন কৰিছিল। তেতিয়া ভগীৰথে গংগা দেৱীক কৈছে, হে গংগা, তুমি চিন্তা নকৰিবা। হৰিৰ ভকত যদি কেনেবাকৈ তোমাক স্পৰ্শ কৰে বা হৰিৰ ভকতক আপুনি হৰিৰ ভকতক যদি কেনেবাকৈ গংগাই স্পৰ্শ কৰে তেতিয়া তুমি পবিত্ৰ সেই সময়তে হৈ যাব। সেইকাৰণে গুৰুজনাই একান্ত ভকতৰ কথাটো আমি কৈ আছে। সেইকাৰণে হৃদয়তে আপুনি মই যেতিয়া ঈশ্বৰক লগ পাম, আৰু আজি এই স্থানত, এই পবিত্ৰ স্থানত ভগৱান কৃষ্ণই কৈছে অৰ্জুনক যে আপুনি মই এতিয়া তীৰ্থ ভ্ৰমণ কৰিব নালাগে যাবলৈ। কাৰণ ভগৱান নিজেই নাৰদক কৈছে, নাহম তৃষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ মদভক্ত যত্র গাৱন্তী তত্র তিষ্ঠামি নাৰদ। হে নাৰদ, বৈকুণ্ঠত মই নাথাকোঁ ৰয়, যোগীৰ হিয়া এৰি সমুদায়
থাকোঁ মই ভক্তৰ কীৰ্তন কছাৰী। আৰু অকল মই তাতেই নাথাকোঁ, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱান কৃষ্ণই কৈছে নিজেই, য'ত মোৰ গুণনাম হয়, শ্ৰৱণ কীৰ্তন হয়, যিমান তীৰ্থবিলাক আছে, বোলে তৈত্ৰৈব গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী সৰ্বাণি তীर्थानि বসন্তি তত্র যথা যচ্যুত দ্বাৰা কথা প্ৰসংগ। গংগা আদি কৰি যত তীৰ্থ আছে, এই পুণ্য তীৰ্থত আজি আপুনি মই য'ত বহি আছোঁ, ভগৱানৰ নাম কীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে স্থাৱৰ জংগম অগ নগ, নগ মানে পৰ্বত পাহাৰ, যিমান যি আছে বায়বী ৰূপত মূৰ্তিমন্ত হয়, সেই স্থানলৈ নিজে নিজে আহি যায়। গতিকে কৃপালু বাপাই সমস্ত আপুনি আৰু এই কুম্ভ মেলালৈ যায় সময়টো নষ্ট নকৰিবলৈ। কৃষ্ণ কৃষ্ণ